হে গাইজ ওয়েলকাম টু মাই চেনেল ইউচুফছ আপডেট। চাওক আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক মই আজি নতুনকৈ আকৌ সেই স্কুটি স্কিমৰ বিষয়ে নতুনকৈ আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকৰ মাজত। চাওক বহুতেই মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছে, দাদা এইবাৰ আপুনি স্কুটি ৰিলেটেড ভিডিঅ' দিয়া নাই নেকি, আপুনি কিয় ভিডিঅ' দিয়া নাই, আপোনাৰ চেনেলত ভিডিঅ' চাব পোৱা নাই, বহুত ধৰণৰ কমেণ্ট কৰি আছে। তো মই ভাবিলোঁ মই নতুনকৈ আকৌ কি স্কুটি ৰিলেটেড কিছু ভিডিঅ' আপলোড কৰি দিওঁ, যাতে ল'ৰা ছোৱালীখিনিৰ কমচে কম অলপমান সুবিধা হয়। চ' চাওক আজি মই মূলতঃ যিটো টপিকৰ ওপৰত আলোচনা কৰিম সেইটো হ'ল ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ স্কুটি স্কিম। আৰু ইয়াৰ আগতে মই স্কুটিৰ অভাৰভিউ অলৰেডি কৈ দিছোঁ। যদি সেইটো ভিডিঅ' চোৱা নাই মই ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম, আপুনি সেইটো ভিডিঅ' চাই ল'ব, বা আপুনি চেনেল পেজত ভিজিট কৰাৰ লগে লগে মোৰ ইয়াৰ আগৰ যিটো ভিডিঅ'টো আপুনি দেখিবলৈ পাব। কথাখিনি মই গোটেইখিনি কথা কৈছোঁ যে অনলাইন ষ্টাৰ্ট কেতিয়া হ'ব, কোনটো মাহৰ পৰা অনলাইন আবেদন কৰিব লাগিব, আৰু অভাৰভিউ কিমান পাৰ্চেণ্টেজ লাগিব, ল'ৰাৰ কাৰণে কিমান পাৰ্চেণ্টেজ, ছোৱালীৰ কাৰণে কিমান পাৰ্চেণ্টেজ, ডিটেইলছত মই স্কুটিৰ যিটো অভাৰভিউ সেই অভাৰভিউখিনি সেই ভিডিঅ'টোত মই আলোচনা কৰিছোঁ। মই এইটো ভিডিঅ'ত আৰু নতুনকৈ আলোচনা কৰিব বিচৰা নাই, কিয়নো ভিডিঅ' দীঘলীয়া হৈ যাব। সেইটো ভিডিঅ' দীঘলীয়া হোৱাৰ কাৰণে এই কথাখিনি আলোচনা কৰিব পৰা নাছিলোঁ, কি ডকুমেণ্ট লাগে। চ' আজি মই জাষ্ট ডকুমেণ্ট কি লাগিব আৰু এপ্লাই অনলাইন কেনেকৈ কৰিব লাগিব, কেতিয়া অনলাইন ষ্টাৰ্ট হ'ব, এই কথাখিনি মই কিছু আলোচনা কৰিম, ঠিক আছে। চ' চাওক, ডকুমেণ্ট ৰিকুৱায়াৰ ফৰ এইচএছ স্কুটি কি ডকুমেণ্ট লাগিব আপুনি এপ্লাই কৰোঁতে। চ' চাওক, ইয়াত কৈছে ষ্টুডেণ্টছ হু হেভ ফুলফিল দ্য eligibility criteria can apply for scooty through the official website of Assam Pragyan Bharati portal, ঠিক আছে। ইয়াত কৈছে ষ্টুডেণ্টছসকলে যদি যিসকল ষ্টুডেণ্টছে জ্ঞান ভাৰতী স্কুটি স্কিমৰ যিটো নেকি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এটা দিয়া আছে, সেই ক্ৰাইটেৰিয়াটো যদি ফুলফিল কৰিছে সেইসকলে কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্টছ লাগিব, সেইখিনি কথা কিন্তু ইয়াত কৈছে, আৰু কৈছে সেইসকলে এপ্লাই কৰিব পাৰিব বুলি, ঠিক আছে। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে যদি আপুনি ডিটেইলছত জানিব বিচাৰে, মোৰ চেনেলত আপুনি ভিডিঅ' পাই যাব, তাত আপুনি চিম্পলি ক্লিক কৰি পেলাই ভিডিঅ'টো চাই ল'ব, ঠিক আছে। ইয়াৰ পিছত চাওক, কৈছে টু এপ্লাই ফৰ আছাম প্ৰজ্ঞান ভাৰতী স্কিম 2024 ষ্টুডেণ্টছ নিড দ্য ফলোয়িং ডকুমেণ্টছ। চাওক, 2024 যিটো প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম, তাৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে তলত দিয়া ডকুমেণ্টছবিলাকৰ কি হ'ব, প্ৰয়োজন হ'ব বুলি কৈছে। চাওক, ফাৰ্ষ্ট অফ অল কি আছে, ভেলিড মোবাইল নাম্বাৰ এটা থাকিব লাগিব, আপোনাৰ মোবাইল নাম্বাৰ থাকিব লাগিব, তাত ৰিচাৰ্জ থাকিব লাগিব, তাত যাতে OTP যায়, তেনেকুৱা এটা ভেলিড মোবাইল নাম্বাৰ লাগিব, ঠিক আছে। ইয়াৰ পিছত কৈছে ষ্টুডেণ্টছ আধাৰ কাৰ্ড, ছাত্ৰ ছাত্ৰীসকলৰ কি লাগিব, আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডৰ ফটোকপি। ইয়াৰ পিছত লাগিব এপ্লিকেশ্যন নাম্বাৰ, ঠিক আছে, ষ্টুডেণ্টছ ৰোল নাম্বাৰ, ঠিক আছে, ক্লাছ 12 মাৰ্কশ্বিট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু ইমেইল ID এণ্ড লগ ইন পাছৱৰ্ড বনাব লাগিব। এইখিনি কৰিব যেতিয়া নেকি যোনে এপ্লাই কৰিব, অনলাইন কৰিব, সেই তেখেতে কৰিব, ঠিক আছে। চ' এইখিনি হ'ল ডকুমেণ্ট ৰিকুৱায়াৰ, ঠিক আছে। এইখিনি ডকুমেণ্ট যদি আপুনি ৰেডি কৰি ৰাখে, ডেট এটা দিয়া আছে, সেই ডেটটো আপুনি যদি চাব বিচাৰে ভিডিঅ'টো চাই ল'ব, সেই ডেটত আপুনি এই ডকুমেণ্টছখিনি লৈ পেলাই অনলাইন দোকানত গ'লে আপোনাক অনলাইন এপ্লাই কৰি দিব, ঠিক আছে। এইখিনি তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, আপুনি ভিডিঅ'টো তাত লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত লাভ কৰিবলৈ সক্ষম হয়। চাওক, মই প্ৰত্যেকটো ভিডিঅ' আপলোড কৰি স্কুটি ৰিলেটেড। চ' স্কুটি ৰিলেটেড যদি আপুনি ভিডিঅ' চাম বুলি ইউটিউবত আহি আছে, আপুনি মোৰ চেনেলৰ বাহিৰে অন্য কোনো চেনেলৰ ভিডিঅ' চাব লগা হ'ব বুলি মই নাভাবোঁ। চ' আপুনি মোৰ এইটো চেনেলত স্কুটিৰ সকলো ধৰণৰ সমাধান আপুনি কিন্তু পাই যাব। চ' যিয়ে নহওক, যদি আপোনাৰ ভাল লাগে চেনেলটো অভিয়াছলি আপুনি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। জয় অসম, বাই বাই।